মাজবাট আৰক্ষীৰ বিশেষ সাফল্য গাঞ্জাসহ গ্ৰেপ্তাৰ এজন গাঞ্জা সৰবৰাহকাৰীক ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা এক বিশেষ অভিযান চলাই জব্দ কৰে 153 কেজি ওজনৰ গাঞ্জা আৰু লগতে আটক কৰিছে এজন অবৈধ গাঞ্জা সৰবৰাহকাৰীক খবৰ অনুসৰি যোৱা নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দুবে আৰু লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আইচি চিত্ৰনীল দাস SI জুবিন কাথাৰৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসম অৰুণাচল সীমান্তৰ বক্সবাৰী নিকটৱৰ্তী জংঘলত অভিযান চলাই জব্দ কৰে 153 কেজি ওজনৰ গাঞ্জা আৰু লগতে আটক কৰিছে এজন গাঞ্জাৰ অবৈধ সৰবৰাহকাৰী আৰু সৰবৰাহকাৰীজনৰ নাম যোগেন স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে আৰু যোগেন স্বৰ্গীয়াৰীৰ ঘৰ মাজবাট থানা এলেকাৰ বৈথালী গাঁৱত বুলি জানিব পৰা গৈছে পিছত জব্দ কৰা গাঞ্জাখিনিৰ লগতে লোকজনক নিখাই মাজবাট থানালৈ লৈ অহা হয় আৰু মাজবাট আৰক্ষীয়ে 13/25 নম্বৰত এটা কেছ ৰুজু কৰি আটক কৰা লোকজনক ওদালগুৰি আদালতত হাজিৰ কৰোৱায় জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 15,30,000 হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আপোনাৰ নাম কি? যোগেন সৰকাৰী। হা? যোগেন সৰকাৰী। আপোনাৰ গাঁও? বাইতালী। গাঞ্জাখিনি ক'ৰ পৰা আনিছিলে? বুহাৰ পৰা। হা? বুহা। বহা কোন জেগা? বুহাই গাঁৱটো। গাঁৱটো বহা। সেইটো কি অসমৰ নেকি? অসম নহয়। ক'ৰ? এইটো অৰুণাচল। অৰুণাচল। ক'ত লৈ গৈছিলে? ওদালগুৰি লৈ যাম বুলি কৈছিল। ওদালগুৰি? আকৌ কিমান দিনৰ পৰা আপুনি অৰুণাচলৰ পৰা মাল টানে? মই আগতে একবাৰ আৰু এইবাৰ একবাৰ দুইবাৰ হ'ল মই। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট নিউজ টাইম 3